শংকৰ কি ক'বা কি ক'বা শংকৰ কি ক'বা এই লগত কি ক'ব শংকৰ প্ৰথমতে কি ক'ব কি ক'ব শংকৰ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব শংকৰ কি ক'ব লাহে লাহে ধন্যবাদ জ্ঞাপন কথা নক'ব লৈ যাক মানুহকেইটা যে যি সময়ত হেণ্ডকাপ লগাইছিলে সেই সময়ত মোৰ ওপৰত 307 গোচৰ লগোৱা নাছিলে কাৰণ মোক যিটো গোচৰত নটিচ দিছিলে সেই গোচৰটোত কেৱল মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ সেই পোষ্টটোৰ সন্দৰ্ভত মোৰ ওপৰত 11টা ধাৰা আৰোপ কৰিছিলে আৰু সেই 11টা ধাৰা বেইলেবল আছিল কিন্তু সেই 11টা ধাৰা সময়ত মোক হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307টো মোৰ ওপৰত 5 বজাৰ পিছত আৰোপ কৰা হৈছে মই 47 নটিচ 5 বজাৰ পিছত পাইছোঁ কিন্তু তেতিয়ালৈকে মোক আচলতে হেণ্ডকাপ খুলি দিছিল মাজতে কাৰোবাৰ নিৰ্দেশত গতিকে মই এইখিনি কথাই কৈছোঁ যেতিয়া মোক হেণ্ডকাপ লগাইছিল তেতিয়া মোৰ ওপৰত কোনো ধৰণৰ 307 বা এটেম্প টু মাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো গোচৰ নাছিল কেৱল এটা ফেচবুকৰ গোচৰত মোক আদালতলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল ধন্যবাদ কি ক'ব শংকৰ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব শংকৰ কি ক'ব কি ক'ব শংকৰ প্ৰথমতে মই মোৰ এই বিপদৰ মুহূৰ্তত মোৰ হৈ অসমৰ প্ৰতিটো সংবাদ জনগোষ্ঠীয়ে যি ধৰণে সৰজমিন তদন্ত কৰি সত্য বাতৰি প্ৰকাশ কৰিলে মই ভিতৰৰ পৰা প্ৰত্যক্ষ কৰি আহিছিলোঁ গতিকে মই প্ৰথমতে অসমৰ সমগ্ৰ সংবাদ মাধ্যমৰ গোষ্ঠীক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে মই অসমৰ প্ৰতিটো দল সংগঠন যিসকলে মোৰ হৈ মাত মাতিলে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কাৰণে আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ স্বাভিমানৰ পক্ষত থাকি যিসকলে মাত মাতিলে মই সকলোকে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মহামান্য ন্যায়ালয়ে যি ন্যায় প্ৰদান কৰিলে তাৰ কাৰণে মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'ৰবাত ৰাজনৈতিক আপোনাৰ কালি গোচৰত দুজনমান আটক হৈছে গ্ৰেপ্তাৰ হৈছে তেওঁলোকে কৈছে আপোনাক ৰাজনৈতিকভাৱে ৰাজনৈতিকভাৱে হত্যাৰ চেষ্টা চলোৱা হৈছে এই কথাবোৰ কেনেধৰণে চাই শংকৰ আচলতে জেলৰ ভিতৰত গাড়ীৰ হৰ্ণ এটা শুনিবলৈ পোৱা নাযায় গতিকে বাহিৰত কি হৈ আছে মই 9টা দিন একো গম পোৱা নাই গতিকে তাৎক্ষণিক মুহূৰ্তত মই প্ৰতিক্ৰিয়া ব্যক্ত কৰাটো উচিত নহ'ব মই কেৱল এই মুহূৰ্তত মুকলি আকাশৰ তললৈ আহি অসমৰ প্ৰতিটো দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত মাত মাতিলে অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীক মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলীয়াজানবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে মোৰ হৈ মাত মাতিলে স্বাভিমানৰ হৈ মাত মাতিলে কিবা ষড়যন্ত্ৰ আছিলে নেকি গোটেই ঘটনাটোত কেনেধৰণে চাই তথাপিতো আচলতে বিভিন্ন লোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে গতিকে পৰৱৰ্তী পক্ষত ৰাইজতকৈ ঊৰ্ধ কোনো হ'ব নোৱাৰে জনতা সদায় জনাৰ্দন জনতাই গোটেই কথাবিলাক প্ৰত্যক্ষ কৰিছে জনতাই যি কৈছে জনতাই যি ৰায় দিছে সেই ৰায় মই মানি লৈছোঁ মই সম্পূৰ্ণ প্ৰশাসনক সহযোগিতা কৰিছোঁ ন্যায়ালয়ে আজি মোক সকাহ প্ৰদান কৰিছে অসমবাসী ৰাইজ দুলীয়াজানবাসী ৰাইজ অসমৰ প্ৰতিটো দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত মাত মাতিলে তেখেতসকলৰ ভূমিকা আছে যাৰ বাবে মই আজি মুকলি আকাশৰ তললৈ আহিলোঁ সংবাদ গোষ্ঠীৰ ডাঙৰ ভূমিকা আছে যাৰ কাৰণে মই মুকলি আকাশৰ তললৈ আহিলোঁ গতিকে সকলোকে মই এই মুহূৰ্তত কেৱল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছত যিখিনি সংগঠিত হ'ল এই 9টা দিনত এই কথাখিনি আচলতে মই পৰ্যালোচনা কৰিব লাগিব তাৰ পাছত মই কিবা প্ৰতিক্ৰিয়া আগবঢ়াবলৈ হ'লে নিশ্চিতভাৱে প্ৰতিক্ৰিয়া আগবঢ়াম
আপুনি ক'ব বিচাৰিব এটা দীঘলীয়া সময় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ন্যায়িক জিম্মাত আপুনি আজি মুকলি থাকলৈ তললৈ ওলাই আহিছে কি জনাব এই সময়ত